কিছুমান অৰ্ধ শিক্ষিত মানুহ যোনে স্থান মানে আমাৰ যি প্ৰশাসন মানে ফৰ্মেল এডুকেশ্যনত মেট্ৰিকো পাছ কৰিব নোৱাৰে তেওঁলোকেতো এইবিলাক কথা বুজি নাপাব নহয় যি টি কৈ দিয়ে আৰু আপোনালোকে বজাই দিয়ে সেইটোৱে ডাঙৰ কথা ফৰ্মেল এডুকেশ্যন থকা মানুহে আচল কথাবিলাক বুজি পায় যে অসম চৰকাৰে কি কেনেকৈ সহায় কৰে মানুহক ভাৰত চৰকাৰে কেনেকৈ সহায় কৰে এগ্ৰিকালচাৰ কৰিলে কি হয় ইণ্ডাষ্ট্ৰি কৰিলে কি হয় এইবিলাক নাজানে যোনে এইবিলাক বিষয়ত তেওঁলোকে কৰবাত এখন কিবা কাগজ পায় সেইখন লৈ পেলাই চিঞৰ বাখৰ কৰে কম কোনে শুনাব যাক কম বোলে হিয়ে লঠিয়াব এনেকুৱা হৈছে মানে বৰ্তমান আমাৰ অৱস্থাটো কাৰণ আমাক কৈছিলে যে একদম মহিলাসকলক বোলে লাখপতি বনাই দিব বোলে মামাই অতি সোনকালে ইদিনা দিম সিদিনা দিমকে আজিলৈকে 10,000 টকাও কিছুমান মানুহৰ একাউণ্টত নোসোমালে আৰু সেই 10,000 দিবলৈ পাবলৈ হ'লেও মানে যিখন লিষ্ট আমুকটো থাকিব লাগিব ক্ৰাইটেৰিয়া মানে ইমানেই বেছি ক'বলৈ বাকী নাই আৰু তদুপৰি আপোনাৰ ৰেচন কাৰ্ড এখন থাকিবলৈ হ'লেও মানে ক্ৰাইটেৰিয়া আপোনাৰ লগত দুচকীয়া বাহন থাকিব নালাগিব কিবা কি চাৰিচকীয়া বাহন আদি কৰি মানে ঢেৰ কথা আৰু কোনো চৰকাৰী চাকৰি থাকিব নালাগিব কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে হিতাধিকাৰীৰ লিষ্টত কিন্তু মন্ত্ৰী বিধায়কৰ পত্নীৰ নাম বিশেষকৈ এই কথাক লৈ বৰ্তমান সময়ত তুমুল চৰ্চা চলি আছে যিহেতু এজন মন্ত্ৰী আৰু তেওঁ মন্ত্ৰী হৈ থকালৈকেহে তেওঁ মন্ত্ৰী হৈ যোৱাৰ পিছত তেওঁ কি কৰি খাব সেইটো এটা তেওঁ বহুত ডাঙৰ চিন্তা বিশেষকৈ আমাৰ অসম চৰকাৰৰ সেইকাৰণে বৰ্তমান সময়ত নিজৰ কথাটো বাদেই মন্ত্ৰী বিধায়কৰ পত্নীৰ কথাও চিন্তা কৰিবলগীয়া হৈছে চৰকাৰখনে কাৰণ ইন ফিউচাৰ তেওঁলোকে কি কৰি খাব দৰকাৰ হ'লে টেটৰ যিবিলাক কণ্ট্ৰেকচুৱেল চাকৰি আছিলে তেওঁলোকে কণ্ট্ৰেক্টটো শেষৰ পাছত কি খায় দৰকাৰ নাই কিন্তু তেওঁলোকে নিজে কি খাব সেইটো সকলোতকৈ ডাঙৰ কথা এই কথাক লৈ বৰ্তমান সময়ত তুমুল চৰ্চা চলি আছে এই বিষয়ত আপোনালোকে আৰু বহুতো কথা গম পাব এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক বিজেপি হাই হাই মন্ত্ৰী পত্নীয়ে 50 লাখ টকাৰ ৰাজসাহায্য লাভ কৰাৰ বিৰোধিতাৰে নলবাৰীৰ ঘগ্ৰাপাৰাৰ ৰাজপথত প্ৰতিবাদ কংগ্ৰেছৰ মন্ত্ৰী পত্নীয়ে 50 লাখ টকাৰ ৰাজসাহায্য লাভ কৰাৰ বিৰোধিতা কৰি কংগ্ৰেছ দলে দেওবাৰে ঘগ্ৰাপাৰাৰ ৰাজপথত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে উল্লেখযোগ্য যে চৰকাৰে দুগ্ধ পাম স্থাপনৰ বাবে দিয়া আঁচনিৰ এখন 15জনীয়া তালিকা মুকলি কৰিছিল য'ত 13 আৰু 15 নম্বৰত নাম সন্নিৱিষ্ট হ'ল মন্ত্ৰী বিধায়কৰ পত্নীৰ নাম 13 নম্বৰ স্থানত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নাম একমাত্ৰ মন্ত্ৰী পত্নী হোৱাৰ সুবাদতেই ৰঙিয়াত গো পালন কৰা ফাৰ্মৰ নামত 50 লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে নেকি জুলি ডেকা বৰুৱাই এই বিষয়ক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে কাৰণ মন্ত্ৰী পত্নীগৰাকীৰ পত্নীক এই ৰাজসাহায্য প্ৰদান কৰিবলৈ চৰকাৰী নীতি নিয়ম পৰ্যন্ত সলনি কৰি দিয়া হৈছে তাৰ সমান্তৰালকৈ প্ৰকাশিত খবৰ অনুসৰি এতিয়া বহুজনৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে আঁচনি লাভ কৰাৰ যোগ্যজনক বঞ্চিত কৰিহে ৰাজসাহায্যৰ বাবে বাছনি হ'ল নেকি মন্ত্ৰী বিধায়কৰ পত্নী যাৰ বাবে মন্ত্ৰী পত্নীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দিব্যজ্যোতি হালৈ নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটৰিকে ধৰি বহু কেইগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মী প্ৰতিবাদস্থলীত উপস্থিত থাকি তেওঁলোকে কয় যে অসম চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ দৰে অসমৰ মহিলা লাখপতি নহল কিন্তু মন্ত্ৰী বিধায়কৰ পত্নী লাখপতি হ'ল অসমৰ মহিলাক লাখপতিৰ টোপ দি কেৱল সভাই সভাই ঘূৰাইছে কিন্তু লাখপতি নহল পিছে লাখপতি হ'ল মন্ত্ৰী বিধায়কৰ পত্নী লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে এতিয়াও অসমৰ বহু নিবনুৱা যুৱক যুৱতী আছে যিয়ে গৰু পালন কৰি স্বাৱলম্বী হ'ব চেষ্টা কৰিছে কিন্তু সেইসকলক ৰাজসাহায্য নিদি মন্ত্ৰী বিধায়কৰ পত্নীয়ে লাভ কৰিলে অসম চৰকাৰৰ ৰাজসাহায্য বৰ্তমান চৰকাৰখনে লাখপতি বুলি মহিলাসকলক যি যোৱা সময়ছোৱাত বিভিন্ন 1-2 বছৰ ধৰি দৌৰাইছে তাৰ বিপৰীতে আপোনাৰ যোন লক্ষ্য কৰে মুখ্যমন্ত্ৰীকে ধৰি তেওঁৰ মন্ত্ৰীসকলৰ পত্নীসকলে লাখপতি হৈছে আৰু এই গোটেই কথাটোৱে প্ৰতীয়মান কৰে যে সমগ্ৰ অসমৰ মহিলাসকলক মুখ্যমন্ত্ৰী আৰু এই চৰকাৰখনে অপমান কৰিছে লাখপতি বুলি তেওঁলোকে বিজেপিৰ ভিতৰত দৌৰাই য'ত তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনকো সময় দিব পৰা নাই তাৰ পাছত বিজেপিক দৌৰাই সেই লাখপতি মহিলাকৰ সেই আবেগক ভেঙু চালি গলি মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যসকলে লাখপতি হৈছে গতিকে অনাগত দিনত এই যি মহিলাসকলক অপমান কৰিলে লাখপতিৰ স্বপ্ন দেখুৱাই নিজৰ পৰিয়ালক লাখপতি কৰিলে বিশেষকৈ এইটো আটাইতকৈ লজ্জাজনক এজন উপযুক্ত অনুপযুক্ত সেইটো পিছত বিচাৰ্য বিষয় কিন্তু এজন মন্ত্ৰীৰ পত্নীয়ে যেতিয়া ৰাজসাহায্য ল'ব তেতিয়া এই গোটেই কথাটো উপযুক্ত তাতকৈ বিভিন্ন প্ৰয়োজনীয় হাজাৰ অসমীয়া নিবনুৱা আছে যিবিলাকে
গৰু পালন কৰি যোৱা সময়ছোৱাত স্বাৱলম্বী হ'ব চেষ্টা কৰিছে সেইলোকক ৰাজসাহায্য নিদি মন্ত্ৰী পত্নীয়ে তথ্যগতভাৱে তেওঁলোকে উপযুক্ততাৰ প্ৰমাণ দিব পাৰে কিন্তু সেইটো নৈতিকভাৱে উপযুক্ত নাছিল তাৰ সমান্তৰালভাৱে মন্ত্ৰী বিধায়কে ৰাজসাহায্য লাভ কৰাক লৈ কৰা মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰে কংগ্ৰেছ দলে আজি মন্ত্ৰী হৈ আছে কাইলৈ নাই ঘৰখন কেনেকৈ চলিব চুৰি কৰাটো নাই চৰকাৰী আঁচনিৰ মতেহে পাইছে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই কয় যে যেনেকৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে আজি মন্ত্ৰী হৈ আছে কাইলৈ নাই ঘৰখন কেনেকৈ চলিব ঠিক সেইদৰে বহু চৰকাৰী কৰ্মচাৰীয়ে এতিয়াও পেঞ্চন লাভ কৰা নাই তেওঁলোকৰ ভৱিষ্যতৰ কথাও ভাবিব পাৰিলেহেঁতেন মুখ্যমন্ত্ৰীয়ে কিন্তু মন্ত্ৰীৰ পত্নীৰ ভৱিষ্যতৰ কথাই চিন্তা কৰিল অসমৰ মুখ্যমন্ত্ৰীয়ে ফাৰ্মিঙৰ নামত অসম চৰকাৰে যি ৰাজসাহায্য দিয়ে সেই ৰাজসাহায্যৰ যি লিষ্ট তাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামো আছে ব্যৱসায় কৰা বা ৰাজ সাহায্য পোৱাটো ডাঙৰ কথা নহয় কিন্তু মন্ত্ৰী এগৰাকীৰ পত্নী নলবাৰীৰ পৰা ৰিপ্ৰেজেণ্ট কৰি গৈছে যিটো সময়ত নলবাৰীত এনেকুৱা বহুতো ফাৰ্মাৰ্ছ আছে গৰুৰ ফাৰ্মৰ লগত জড়িত ব্যক্তি আছে যিসকলে অলপ ৰাজসাহায্য পাই যদি সুবিধা পালেহেঁতেন তেওঁলোকে তেতিয়াহ'লে আগন্তুক দিনত বহুত আগুৱাই যাব পাৰিলেহেঁতেন মুখ্যমন্ত্ৰীয়ে কৈছে যে মন্ত্ৰী এতিয়া আছে মন্ত্ৰী নাথাকিলে কেনেকৈ চলিব ঠিক সেইদৰে তেওঁ যদি চিন্তা কৰিলেহেঁতেন যে চৰকাৰী কৰ্মচাৰী বহুতসকল কৰ্মচাৰী যিসকলে এই শিক্ষাৰ লগত জড়িত হৈ আছে কম্পিউটাৰত আছে টেট মাষ্টাৰ আছে তেওঁলোকে কোনো পেঞ্চন নাপায় আজি সেইসকল মানুহে যদি ভৱিষ্যতটো ভাবিলেহেঁতেন তেওঁ মন্ত্ৰীৰ পত্নীৰ কথা ভাবিলে যে কেনেকৈ চলিব কিন্তু সাধাৰণ মানুহ যিসকলে বহুত এই আমাৰ বিভিন্ন শীতনাত চাকৰি কৰি আছে তেওঁলোকে দৰমহাটো পায় কিন্তু ৰিটায়াৰমেণ্টৰ পিছত বা তেওঁলোকৰ এগ্ৰিমেণ্ট শেষ হোৱাৰ পিছত তেওঁলোকৰ কোনো একো নাপায় মানে বহুত আছে আপুনি মানে যদি লিষ্টখন গাওঁ বহুত ডাঙৰ হ'ব মই এনেই কৈছোঁ যিসকল আছিলে তেওঁলোকৰ কথা চিন্তা কৰা নাই কিন্তু মন্ত্ৰীৰ পত্নী চিন্তা কৰি যিটো তেওঁ মন্তব্য দিলে সেইটো তুলনীয়া মন্তব্য আৰু বিশেষকৈ নলবাৰীৰ যি আমাৰ নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই কিন্তু সেই সময়ত মন্ত্ৰীৰ পত্নী এগৰাকীয়ে 50 লাখ টকা ৰাজসাহায্য পোৱাটো অতি দুখিত উক্ত প্ৰতিবাদত তেওঁলোকে চৰকাৰক সকিয়নি প্ৰদান কৰে যে আগন্তুক দিনত যাতে ৰাজসাহায্যৰ নামত অসমৰ জনসাধাৰণক লুণ্ঠন কৰি নিজৰ পৰিয়ালক ধনী নকৰে গতিকে এই গোটেই কাৰ্যৰ প্ৰতিবাদত আমাৰ আজি কংগ্ৰেছ দলে ব্লক কংগ্ৰেছৰ সহযোগত ইয়াত প্ৰতিবাদ কৰিলে আৰু আহি থকা দিনত এই যে বিশেষকৈ চৰকাৰৰ যিখন দায়িত্ববাহী তেখেতসকলে ৰাজসাহায্যৰ নামত অসমৰ জনসাধাৰণক যাতে লুণ্ঠন কৰি নিজৰ পৰিয়ালক ধনী নকৰে এই বিষয়ে আমি সকীয়াই দিওঁ এই ধৰ্ণাৰ জৰিয়তে